নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ'লৈ মই আটাইকে স্বাগতম জনালোঁ। আহি আছোঁ আমি BEd কলেজলৈ। BEd কলেজত এটা আজি অনুষ্ঠান হ'ব। BEd কলেজ কৰ্তৃপক্ষ লগতে এই নিৰ্মাণ যিখন কমিটি আছে তেওঁলোকে এটা বঁটা প্ৰদান কৰিব। বঁটাটো প্ৰদান কৰিব আমাৰ আটাইৰে শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মাতৃ যিগৰাকী পৰিচয় তেওঁ নিজেই পৰিচয় তেখেতৰ, কাৰণ তেখেত সাহিত্যিক হয় আৰু তেওঁ অসম সাহিত্য সভাৰ উপসভানেত্ৰীও আছিলে। গতিকে তেখেতৰ উদাত্ত কণ্ঠ, তেখেতৰ মাৰ্জিত ৰুচিবোধ ব্যৱহাৰ এই আটাইবোৰ মিলি হয়তো তেখেতক শ্ৰেষ্ঠ মাতৃৰ সুপ্ৰতিষ্ঠিত কৰি তোলালৈকে জীৱনৰ অৰ্ধেকতকৈও বেছি সময় অনায়াসে পাৰ কৰি দিয়ে আজি সেই অনুষ্ঠানত এয়া উপস্থিত সেইসকলৰ ভিতৰে আটাইতকৈ উদ্যমী সফল মাতৃত্বৰ গৰাকী সমাজকৰ্মী সুসাহিত্যিক মংগলদৈ সমষ্টিৰ বিধায়িকা নীলিমা দেৱী বাইদেউ বাইদেউলৈ এই বঁটাটি আগবঢ়াই দিয়া হৈছে। এটা অংশগ্ৰহণ কৰিছে বসন্ত আৰু BEd কলেজৰ অধ্যক্ষ চামাত, লগতে সকলো আছে। এটা শ্ৰেষ্ঠ পৰিস্মিতা ইমান সহজো নহয়, তাৰ কাৰণে হয়তো জীৱনজোৰা সাধনা লাগিব আৰু নিজৰ শ্ৰেষ্ঠ মাতৃ মানে তেওঁৰ পুত্ৰসকল নিশ্চয় কিবা এটা গুণত হয়তো শ্ৰেষ্ঠতা দেখুৱাব পাৰিছে বা পুত্ৰসকলৰ অপুৰুষাৰ্থৰ বাবে মাতৃ এগৰাকী সন্মানিত হোৱাটো ডাঙৰ কথা। আৰু মানুহে হয়তো ভাবিব পাৰে কিহত বাছনি কৰিলে, কিন্তু আচলতে তেখেতে নিজেই নতুন প্ৰজন্ম হয়তো নাজানিব পাৰোঁ, সকলোকে চিনি পাওঁ আৰু তেতিয়া যথেষ্ট ক্ল'জ নিট আছিল। আৰু সেইটো মই এতিয়াও ফিল কৰোঁ যে এতিয়াও আমি যেতিয়া মা প্ৰত্যেক বছৰে দুৰ্গা পূজালৈকে যায়, কালী পূজালৈকে যায়, যদিও তেওঁলোক কাহিলীপাৰাত স্থানান্তৰিত হ'ল, কিন্তু এই পূজা বা এইখিনি পূজা পাৰ্বণ বা সেই মানুহখিনিক তেওঁলোকে ধৰি ৰাখিছে সকলোকে একাত্মভাৱে। আৰু মানুহখিনিও সকলোৱে বিচাৰে, তেখেতসকলেও বিচাৰে। আৰু তাত এনেকুৱা আমাৰ আটাইখিনি পুৰণি ঠাইতে এনেকুৱা হয়, আমি এই বিশেষকৈ দুৰ্গা পূজাৰ সময়ত বিয়া হৈ যোৱা প্ৰত্যেকগৰাকী ছোৱালী তেওঁলোকৰ ঘৰলৈকে আকৌ তেওঁলোকে অন্ততঃ পূজাৰ কেইদিনত আহে, বা কোনোবা ল'ৰা যদি বাহিৰত চাকৰি কৰে তেওঁলোকো সেইকেইটা দিন অন্ততঃ ছুটি মিলাই এদিন আহে। মোৰ এজন বন্ধু আছে, তেওঁ নুমলীগড় আগতে আছিলে অইল ইণ্ডিয়া ডিগবৈ পিনে, এতিয়া নুমলীগড়ত চাকৰি কৰে। তেওঁ ইনভেৰিয়েবলি নৱমী পূজাৰ দিনা আহে। সকলোৰে তেনেকুৱা এটা ছিষ্টেম আছে। তেওঁ কয় যে মই নৱমী পূজাৰ ভোগটো অকল গান্ধী বস্তিতে, সেইটো এটা ইমোশ্যন আছে, আজিলৈকে চলি আছে। গতিকে সেই বন্ধুজনক আমি নৱমীত গ'লে লগ পাওঁ, বাকী বছৰটো লগ নাপাওঁ তেনেকুৱা। গতিকে এই এখন ঠাই আৰু তাহানিতে তেনেকুৱা আছিল, আমাৰ দুৰ্গা পূজালৈয়ে গোটেইখন তাতে যাত্ৰা পাৰ্টি, তাতে নাটক, তাতে কিবা, আমি আটাইবিলাকে তাত পাৰ্টিচিপেট কৰিছিলোঁ।
গতিকে বিভিন্ন সময়ত লগ পাইছিলোঁ। খোলা ঠাই যিবিলাক আছিল সেইবিলাক আমাৰ খেলপথাৰ আছিলে, আৰু সেই সময়ত ইমান আজিৰ নিচিনাকৈ কংক্ৰিটৰ গোটেই নগৰী হোৱা নাছিলে, গতিকে উশাহ ল'বলৈ যথেষ্ট ঠাই আছিলে, মুকলি ঠাই আছিলে, আৰু তেখেতসকলৰ ঘৰটো ঠিক ৰেল লাইনৰ ওচৰত আছিলে। গতিকে আমি অহা যোৱা কৰোঁতে প্ৰায়ে গৈছিলোঁ, আৰু আমি বিশেষকৈ খেলা ধূলা সময়ত প্ৰায়ে মানে তেখেতসকলৰ ঘৰলৈকে গৈছিলোঁ, কেতিয়াবা পানী খাবলৈ গৈছিলোঁ। কিন্তু সেই মাতৃসুলভ মমতাময় যিটো তেখেতৰ দৃষ্টি আমাৰ সকলোৰে প্ৰতি, সেইটো তাহান তেতিয়াও আছিল আৰু আজিও আছে। আজি এতিয়া লগ পোৱাৰ পিছত তেখেতে মোক কৈছে যে তোক বহুত দিন দেখা নাই, তই আজিকালি মোৰ খবৰ লোৱা নাই, খবৰ মানে ল'বলৈ পাহৰিলি। গতিকে এই যে মৰমৰ আবদাৰটো, সেইটো সেই তাহানিটো আছিলে আৰু এতিয়াও সমানে আছে। গতিকে মোৰ দৃষ্টিত তেখেত আদৰ্শ মাতৃ তেতিয়াও আছিল আৰু আজিও আছে। গতিকে 50 বছৰ মই দেখাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। আৰু দ্বিতীয়তে আৰু এটা কথা, আদৰ্শ মাতৃ হ'ব লাগিলে আমি যদি চাওঁ যে কোৱালিটেটিভ, আমি যদি দৃষ্টিভংগীত চাওঁ তেতিয়া কোনটো চাম? এটা হ'ল গোটেই ঘৰখন ধৰি ৰখা, ঘৰৰ সদস্যৰ সকলোকে তেওঁ একত্ৰীকৰণভাৱে মানে একত্ৰ কৰা, আৰু দ্বিতীয়তে ল'ৰা ছোৱালী সকলোকে উপযুক্ত শিক্ষা দীক্ষাৰে এজন সুস্থ বা সুন্দৰ নাগৰিক হিচাপে সমাজৰ ওচৰত থিয় দিয়াৰ সুবিধা দিয়া। সেইটোত তেখেততকৈ হয়তো দ্বিতীয়গৰাকী মহিলা আৰু নাই। তেখেত একমাত্ৰ, আমি অনস্বীকাৰ্য যে তেখেতে একমাত্ৰ মহিলা যিয়ে 5টা সন্তান, বিশেষকৈ পুত্ৰ সন্তানৰ ঘৰখন চলাবলৈ আৰু কষ্ট হয়। গতিকে পুত্ৰ সন্তানৰ ঘৰখনক তেখেতে চম্ভালি গোটেই পৰিয়াল আৰু পৰিজনৰ, আজিও তেখেতৰ সকলোৰে লগত, পৰিয়ালৰ বা আত্মীয় স্বজন সকলোৰে লগত তেখেতৰ ৰিলেশ্যন, যেনেকৈ গান্ধী বস্তিৰ প্ৰত্যেকগৰাকীৰ ঘৰৰ লগত, পুৰণি মানুহখিনিৰ লগত তেখেতৰ সম্পৰ্ক, ঠিক তেনেদৰে পৰিয়াল পৰিজন সকলোকে গোটেই সম্বন্ধটো যেন তেখেতেই আজিলৈকে পৰিবেষ্টিত কৰি সকলোকে মৰমেৰে পৰিবেষ্টিত কৰি ৰাখিছে। আৰু তাত বাদে প্ৰত্যেকজনকে আমি জানো যে ইয়াতে আমাৰ জয়ন্তদা, আমি সৰুৰ পৰা ববুল্লা বুলিয়ে কওঁ, জয়ন্তদাৰ বৌ ইয়াতে আছেই। গতিকে তেখেত ডাঙৰ আছিলে, তেখেত আমাতকৈ 3 বছৰমান ডাঙৰ আছিলে। তাৰপিছত টুটুল, মানে আমি দিগন্ত, আমি ঘৰৰ মাতা নামাৰি আটাইখিনিক মাতো কাৰণে আচলতে এই নামটোৱে আহি যায়। গতিকে তাৰপিছত দিগন্ত, তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তাৰপিছত প্ৰশান্ত, তাৰপিছত সুশান্ত দদী। গতিকে এই প্ৰত্যেকজনকে এটা সুপ্ৰতিষ্ঠিত কৰি প্ৰত্যেকগৰাকীয়ে সমাজত এটা বিশেষ বা সুকীয়া স্থান যিটো গ্ৰহণ